পূব টিয়কগাঁও পঞ্চায়তৰ অন্তৰ্গত জগদুৱাৰস্থিত মুগা সজ উন্নয়ন প্ৰকল্প কেন্দ্ৰৰ প্ৰাংগণত মহাত্মা গান্ধী গ্ৰামীণ নিয়োগ কৰ্মপত্ৰ আঁচনিৰ অধীনত কাম চলি থকা অৱস্থাত প্ৰকল্পৰ প্ৰাংগণত জুই লগা ঘটনাই সমগ্ৰ অঞ্চলত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কাম কৰি থকা অৱস্থাত একাংশ কৰ্মীয়ে কাম কৰি গোটাই থোৱা জাবৰত অগ্নিপথৰ সংঘটিত দেখি ততাতৈয়াকৈ জুই নুমাবলৈ চেষ্টা কৰে যদিও বৰ্তমান ফাগুনৰ বতাহ তথা মুকলি স্থান হোৱাৰ বাবে জুই লেলিহান শিখাই মুহূৰ্ততে এক বৃহত্তৰ অঞ্চল আগুৰিব ধৰে। অৱশ্যে টিয়ক অগ্নি নিৰ্বাপক বাহিনী আৰু টিয়ক আৰক্ষীৰ তৎপৰতাত ইতিমধ্যে জুই নিয়ন্ত্ৰণ হৈছে আৰু বৃহত্তৰ অঞ্চলটো ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিছে, কিন্তু সুমনিৰ বহুত মূল্যৱান গছ জুইত নষ্ট হৈছে বুলি জানিব পৰা গৈছে। কি কাৰণত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ'ল এই পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও একাংশ চৰকাৰী বিষয়াৰ অমনোযোগিতাৰ ফলতে এইদৰে প্ৰায় বিভিন্ন অঞ্চলত দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলিছে ৰাইজে। লগতে এই ক্ষেত্ৰত এক উচিত তদন্তও বিচাৰিছে। জব কাৰ্ডৰ কাম কৰি আছিলোঁ সকলোৱে, গতিকে আমাৰ ইয়াত চাফাই অভিযান কৰি চলি আছিলে। চাফাই কৰি থাকোঁতে আমি কমকৈ মানে জাবৰখিনি এঠাইত গোটাই লৈ পৰিষ্কাৰ কৰি জ্বলাই দিয়া হৈছিলে। তেনেকৈ এইকেইদিন কৰিয়ে আছিলোঁ কমকৈ। আজি দেখিছে ইমান বতাহ মাৰি আছে, হঠাতে এনেকৈ জ্বলাবলৈ লওঁতে ইডালত সিডালত লাগি গোটেই বিৰিণা খেৰ আৰু এইবোৰ গোটেই ভৰ্তি হৈ আছে, চব শুকাই আছে মানে জুইটো চবেই নিয়ন্ত্ৰণ কৰিবলৈ ইমান চেষ্টা কৰিছে, একো কৰিব পৰা নাই। আৰু পানী দুনিও এইখিনিত পাবলৈ নাই। তেওঁলোকে যি আনিছে খোৱা পানীও ছটিয়াবলৈ লৈছে, সকলোখিনি কৰিছে। কৰাৰ পাছতো এখন যিহেতু শুকান হৈ আছিলে, গতিকে জুইৰ পৰিসৰটো ইমানেই বৃদ্ধি হৈ গ'ল। এতিয়াও ইয়াৰ ফায়াৰ ব্ৰিগেডৰ লোকসকলক মতা হ'ল, সকলো আহিছে। ইয়াৰ ফাৰ্মৰ কৰ্মকৰ্তা সকলো আছে, সকলোৱে সহায় কৰিছে। সহায় সহযোগত এতিয়া বৰ্তমানে জুই মানে নুমুৱাবৰ কাৰণে চেষ্টা চলাই থকা হৈছে। অসম আদিত্য টিয়ক।